আজি পুৰা গাড়ী মটৰ বন্ধ। জুবিন দা মৰাৰ পৰা মানুহবিলাক পুৰা পগলা টাইপৰ হৈ আছে। তো এতিয়া মানে উপায় নাইকিয়া হৈছে আৰু গাড়ী মটৰ নোপোৱা দেখি। চ' এতিয়া গৈ আছোঁ, চাওঁ কি হয় কি নহয়। তো এতিয়া চাওঁগৈ গাড়ী পাওঁ নাপাম। সেইফালে নিজৰ তললৈ গৈ আছোঁ, যিটো চাইডে দেখিব পাইছে ওপৰেদি গাড়ীবিলাক গৈ আছে। সেইবিলাক গাড়ীতে ভাড়া আছে। এতিয়া ৰাতি আজি কিমান সময়ত পাবহি গম নাপাওঁ জুবিন দা, কিন্তু তথাপিও মানে অন্তৰখনলৈ কিবা দুখ লাগি থকা নিচিনা লাগি আছে। সেইটো কাৰণে বলক তাত লৈ যাওঁ। এতিয়া এইটো চাইডে যাম, এতিয়া সেইটো চাইডে গাড়ী যাম। সেইটো চাইডে যাব লাগিব, সেইটো চাইডে যাব লাগিব। পুৰা গাড়ী মটৰ ভিৰ। ট্ৰেভেলাৰখন আহিছিল, ট্ৰেভেলাৰখনৰ গাড়ীখনত পূৰা ৰখাই দিছে আকৌ। ওপৰেদি যাব, সেইখন ৰঙিয়ালৈ যাব। চ' সেইটো কাৰণে নাহিলে। ত' এতিয়া বৰ্তমান আমি আহি আছোঁ। ত' চাওঁ আগত দেখা পাওঁ নাপাওঁ, গাড়ী মটৰ পাওঁ নাপাওঁ। অলপ গৈ আছোঁ জালুকবাৰী বিহুটোৰ পৰা দেখুৱাই দিছা হ'ব। হাই হেল্ল' গুড মৰ্ণিং, ৱেলকাম বেক টু মাই কৃষ্ণা ব্লগ চেনেল। তো আকৌ এটা নতুন ভিডিঅ'টো স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালেই আছে। তো ভিডিঅ' বনাবলৈ মন যোৱা নাই, হ'লেও বনাবলগীয়া হৈছে, কাৰণ কি এতিয়া গুৱাহাটী আহি আছোঁ। তো আপোনালোকে চবেই গম পাইছে, আমাৰ হিয়াৰ আমঠু জুবিন দা আমাৰ মাজত নাই। তো তেওঁ ছিংগাপুৰত মৰিলে। তো তেওঁৰ আত্মাৰ কাৰণে, সদ্গতিৰ কাৰণে চবেই যাতে প্ৰাৰ্থনা জনাওক। আমিও জনাম বাৰু, আমিও চাকি বন্তি লগাম। তো বৰ্তমান এতিয়া শ্বিলং যোৱাই বাইপাছ ওচৰত আছোঁ। তো গাড়ীত হাৱা দিছে। তো আশা কৰোঁ সকলোৱে ভালে থাকক। জুবিন দা আত্মাৰ সদ্গতিৰ কাৰণে চবেই প্ৰাৰ্থনা কৰক। তো চাওঁ কিবা কি কৰিব পাৰোঁ। তো আমিতো তেওঁৰ আত্মাৰ কাৰণে, সদ্গতি জনাবৰ কাৰণে প্ৰাৰ্থনা কৰিব পাৰোঁ। চ' চাওঁ, দেখা যাওক। আৰু যিমানটো পাৰোঁ ইমানটো দেখুৱাই যাম বাৰু ভিডিঅ' কি পাৰোঁ। তো এতিয়া দেখিব পাইছে পাম্পত আছোঁ। এয়া হাৱা দিছে, পেট্ৰল পাম্প বাইপাছ। তো আমি এতিয়া পাহাৰ পৰ্বতেৰে ভৰা, মেঘালয় চৌপাশৰ সৌন্দৰ্যৰে ভৰা এখন ধুনীয়া ঠাইৰে গৈ আছোঁ। তো মেঘালয় সৌন্দৰ্যৰে ভৰা, এইবিলাক ধুনীয়া গছ গছনিৰে ভৰা। আপোনালোকৰ এয়া দেখিব পাৰিছে কিনাৰৰ ঘৰ দুৱাৰবিলাক, টাউন। এয়া হৈছে টাউন, ৰাস্তাবিলাক কি মজাকৈ বনাই থৈছে। আৰু আপোনালোকে এবাৰ আহি চাব, এইবিলাক জেগাবিলাক ধুনীয়া ধুনীয়া আছে। কিন্তু আমি ভাল ভাল জেগাত লৈ যাম, আৰু প্ৰায় গৈ থাকোঁ বাৰু। খালি আপোনালোকক ভাল জেগাত নিবৰ কাৰণে কিছুমান সময় সুবিধা বিচাৰি পাব লাগিব। আৰু আপোনালোকক দেখিব পাইছে এয়া ৰাস্তা ঘাট, গাড়ী মটৰ। আৰু এতিয়া আমি পাই গ'লোহি 8 মাইল বুলি কোৱা জেগা এটাত। পুলিচ চেক পইণ্ট আছে, তাত দেখিব পাৰিছে। ইয়াতে এল্ট'বিলাক দেখিব পাইছে, কি ধুনীয়াকৈ মানে। আৰু এল্ট'বিলাক বেছিকৈ চলে ইয়াত, মডিফাই কৰি লয় গাড়ীবিলাক। আৰু এল্ট' আৰু বেছিভাগ এল্ট', মাৰুতি 800 এইবিলাক গাড়ীয়ে মেঘালয়ত বেছিভাগ চলে, মডিফাই কৰি লয়। তো ইয়াতে দোকানবিলাক দেখিব পাইছে। ইয়াত মানে মেঘালয় এটা মানে বেছি মাইকী মানুহ হেৰি আৰু চলে, ৰাজত্ব। মানে তেওঁলোকৰ মাইকী প্ৰধান ৰাজ্য হয় এখন। তো মানে কিহৰ কাৰণে মানে ইয়াত মাইকী মানুহবিলাকে দোকান দিয়ে, গাড়ী চলায়, ঘৰ দুৱাৰ মানে চম্ভালে, কাম বন কৰে। তো সেইকাৰণে মাইকীবিলাকে মানে বেছিকৈ ইয়াত আগবাঢ়ি কাম কৰে। তো আৰু ইয়াত বিয়া পাতিলে আপোনালোকে মাইকীবিলাকে ল'ৰাবিলাকক বিয়া পাতে, আৰু নিজৰ ঘৰতে ৰাখে, বাকী ল'ৰা ঘৰত নাযায়। চ' এতিয়া আমি আহি পালোঁ, দেখিব পাইছোঁ কি এতিয়া ধুনীয়া পৰিৱেশ, গছ গছনিৰে ভৰা। সেইফালে চাব দেখিব পাৰিছে।
আৰু ইয়াত দোকানবিলাক আছে কিনাৰে কিনাৰে। তো দেখিব পাইছে ঘৰৰ কিনাৰ দোকান আৰু হুইল দেখিব পাইছেনে পানী টেংকি এটা। চ' পুৰা ধুনীয়া গছ গছনিৰে ভৰা এটা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা মনোমোহা দৃশ্য আপোনালোকৰ মাজত দেখিবলৈ পোৱা গৈছে। চ' ময়ো উপভোগ কৰিছোঁ আৰু লগতে আপোনালোকেও মোৰ লগত উপভোগ কৰক। তো এইবিলাক ধুনীয়া গছ গছনিৰে ভৰা এই জেগাডোখৰ ধুনীয়া আৰু এই জয়ন্তীয়া হিলছ পাৰ হৈ পিনে। তো ইয়াত দেখিব পাৰিছে এবাৰ বাহিৰৰ নাজাৰা ভিউ দেখুৱাইছোঁ আপোনালোকক। অলপ চেষ্টা কৰিছোঁ বেলেগ টাইপৰ ভিডিঅ' বনাবৰ কাৰণে। তো ভিডিঅ'বিলাক কেনেকুৱা লাগে এবাৰ কমেণ্ট কৰি জনাব। মানে আগতে মোবাইলত কৰিছিলোঁ, আজিকালি একশ্যন কেমেৰাত কৰোঁ। চ' সেইটো কাৰণে অলপ আপোনালোকে ভিডিঅ' কোৱালিটি অলপ ভাল পাব চাগে। তো মাইকটো অলপ বেয়া হৈছে। তো গাইজ এতিয়া খোৱা বোৱা হৈ গ'ল, এতিয়া অলপ পাছত যাব আৰু। তো এতিয়া ৰখি আছোঁ ইয়াতে বহি মানে অলপ মানে ৰেষ্ট কৰিছোঁ। তো ভাতকেইটা জাষ্ট খাইছোঁ না, খাই মানে অলপ হ'ব লাগিব, সেইটো কাৰণে ৰখি আছোঁ। গাড়ীবিলাক ইয়াত ৰখি আছে, ট্ৰাকবিলাক ভাত পানী খাবৰ কাৰণে হোটেলত। কিন্তু ভিউটো চাওক। তো ৰ'দটো টামাম দিছে, প্ৰথম ৰাতিপুৱা অলপ বতৰটো ডাৱৰীয়া টাইপৰ কৰিছে, এতিয়া ৰ'দ দিছে, তো সেইকাৰণে পৰা গৰম দিছে। চাওক ভিউটো। তো গাইজ মানে এতিয়া জুবিন দাৰ কথাটো শুনি মানে একদম মানে ভাল লগা নাই, মনটো বেয়া লাগিছে। চ' এতিয়া মানে কি কৰিব, উপায় নাই, বিয়া হৈছে, তেওঁৰ মৰণটোৱে তাত আছিলে। তো এতিয়া মানুহবিলাকে চবৰে গোটেই মানে অসমৰ মানুহখিনিক মানে কন্দুৱাই থৈ গুচি গ'ল। চ' সেইটো কাৰণে অলপ ভাল লগা নাই। কামৰ কাৰণে আহিছোঁ, আহিব লগা কাৰণে আহিছোঁ। তো ইয়াত আছোঁ আৰু ওচৰত। তো সকলোৱে যাতে প্ৰাৰ্থনা কৰক যাতে জুবিন দাৰ আত্মা সদ্গতি পায়, তো তাৰ কামনা কৰিলোঁ। এতিয়া চাওঁ কি হয়, দেখা যাব বাৰু। তো গাইজ এখন এতিয়া জোৱাই বাইপাছ অকণমান আগত এখন ব্ৰিজ হয়, ব্ৰিজত দেখিব পাইছে ব্ৰিজ পাৰ হৈছোঁ, সৰু সুৰা আৰু ব্ৰিজ, তো পুল বুলি ক'ব পাৰি। আৰু দেখিব পাইছে এখন আকাশখনলৈ চাওক কি ধুনীয়া ভিউ এটা আহিছে আমাৰ, কি গছ গছনিৰে ভৰা। তো এতিয়া আমি গৈ আছোঁ এয়া শ্বিলং বাইপাছ পাম আৰু। এতিয়া পাৰ হৈ গৈছোঁ, দোকান চোকানবিলাক দেখিব পাইছে ইয়াত খোলা আছে। তো এয়া আমি পাই গ'লোহি বৰাপানী। গুৱাহাটী নোপোৱাৰ আগত বৰাপানী শ্বিলঙলৈ যোৱা ৰাস্তা, এইফালেদি শ্বিলঙলৈ যায় ৰাস্তা দেখিব পাইছে। বৰাপানী পানীখিনি এইখিনি ধুনীয়া ভিউ এটা আহে এখনত, এইডোখৰতে মানুহবিলাকে সকলোৱে ফটো চটো মাৰে আৰু। তো এতিয়া গৈ আছোঁ, কিন্তু এটাই দুখ, আমাৰ জুবিন দা আমাৰ মাজত নাই। তো সেইটো কাৰণে অলপ দুখ লাগি আছে মনত, কি কৰিব উপায় নাইকিয়া আৰু। এতিয়া দেখিব পাইছে জেগাডোখৰ নংপু বুলি কয়, নংপু জেগাত পালোঁহি এতিয়া। এইডোখৰত প্ৰায় গাড়ীবিলাক সৰু সৰু গাড়ীবিলাক বেছি আছে দেখিব পাইছে, এল্ট', চুমু, অটো। আজিকালি যুগতে ইয়াত অটো পায়, গুৱাহাটী আৰু মেঘালয় সীমান্তৰ মাজত অটো দেখিবলৈ পোৱা যায়। এইবিলাক চাইড কৰিছে, এইখিনি মই কৈছোঁ নহয় অটো পাই বুলি, অটো দেখিছে, অটো ষ্টেণ্ড। তো যায় আৰু ভাড়া, আপোনালোকে ক'ৰবাত আহিলে নংপুত আহিলে অটো ভাড়া কৰি যাব পাৰিব ক'ৰবাত। তো আৰু ধুনীয়া এটা ভিউ। আৰু এটা কথা কি, মাইকটো মই কিনিব লাগিব, তো গুৱাহাটী গৈ। তো গাড়ী ষ্টাৰ্ট আনি পিনে ধুনীয়াখন পালোঁ আৰু মানে গাড়ী আজি বন্ধ জুবিন গাৰ্গ মৰাৰ কাৰণে। তো পূৰা মুস্কিল হৈ গৈছে, তাতে গৰম এতিয়া চাব পাৰিছে। কম গাড়ী মটৰ কম চলিছে আজি। বৰ্তমান আমি এতিয়া গৈ আছোঁ জালুকবাৰী ট্ৰেভেলাৰতে। তো গাড়ী গোৱা চলা নাই, গাড়ীবোৰৰ পৰা বন্ধ হৈ গৈছে। জুবিন দা পৰা চবেই ভাল পায় ন, সকলোৱে ভাল পায়, তো সেইটো কাৰণে গাড়ী মটৰ চলোৱা নাই কোনো। তো জুবিন দা আমাৰ মাজত ইমান সোনকালে যাব বুলি কেতিয়াও ভবা নাছিলোঁ আমি। মইতো ভবাই নাছিলোঁ, কাৰণ কিয় মইতো তেওঁক বহুত ভাল পাওঁ।
তেওঁ পূৰা কি ক'ব উপায় নাই আৰু। তো গাইজ জালুকবাৰী পালোহি। ইয়াত ব্ৰিজৰ ওপৰত নমাৰিলে তলেদি যাব লাগিব। যায় আপোনালোকৰ এয়াৰপৰ্টলৈ নাযাওক। পাৰ হৈ আহিব লগা হৈছে। গাড়ী নাই আহা, জল্দি আহ। সেইফালে পাৰ হৈ যাব লাগিব। সেইফালে জালুকবাৰীলৈ যায়, সেইফালে এয়াৰপৰ্টলৈ যায়। এইটো ব্ৰিজৰ ওপৰত আমি সেইফালে যাব পাৰি। সেইফালে তলত যাম আৰু শংকৰ আদাবাৰীলৈ যাবৰ কাৰণে। তেতিয়া এইফালে গৈ নামি পিনে যাব লগা হৈছে আদাবাৰীলৈ যাবৰ কাৰণে। চাওঁ গাড়ী পাম নাপাম, তাতে গৈ পিনে চাই লওঁ। বলক দেখা যাওক কি। তো এতিয়া আমি পালোঁ আদাবাৰী তিনিআলি। দেখুৱাইছে আদাবাৰী তিনিআলি হয়। তো বেকগ্ৰাউণ্ডৰ পৰা জুবিন দাৰ গান বজাই আছে সকলোৱে। এতিয়া চাওঁ কেনেকৈ যাওঁ পায় ঘৰলৈ। তো য'লৈ গৈ আছে তাত মানে। চ' ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিম, কাৰণ কিয় ভিডিঅ' বনাবলৈ ইমান মন নাই। তো আকৌ নেক্সট ব্লগত লগ